প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষক যে আজি আপোনালোকৰ আগত মোক নিমন্ত্ৰণ কৰি দুআষাৰ খবৰৰ বাবে সুবিধা প্ৰদান কৰিছে। মোৰ নাম শ্ৰী আকাশজ্যোতি গগৈ। মই বাংগালোৰ ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেট হয়, কিন্তু অসমত বৰ্তমান মোক বাহুবলী কণীৰ উৎপাদক হিচাপে প্ৰায়ভাগ মানুহে চিনি পায়। গতিকে মই প্ৰথমতে আজি যিখিনি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে আজি এই ঐতিহ্যমণ্ডিত গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰথম দিনত শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁলোকে সুযোগ সুবিধা পাইছে। আৰু মই তেওঁলোকক এটা কথাই ক'ব বিচাৰিছোঁ কি তেওঁলোকৰ এই যিটো দিনটো তেওঁলোকে হয়তো প্ৰায় সমগ্ৰ জীৱন ধৰি তেওঁলোকে মনত ৰাখিব লাগিব, কাৰণ তোমালোকে যিখিনি আজি বেছিভাগ হয়তো পি জি ষ্টুডেণ্ট আছে, ইয়াত পি জি কাৰণে কৰিবলৈ আহিছে, গ্ৰেজুৱেশ্যন কৰি আহিছা, গ্ৰেজুৱেশ্যন কৰি তোমালোকৰ যিটো গোটেই জীৱনৰ যিখিনি এইম এণ্ড অবজেক্টিভ হয়তো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব। হয়তো বহুতে নিজৰ গ্ৰেজুৱেশ্যন টাইমত কিছুমান এইম এণ্ড অবজেক্টিভ কৰি লৈছে, বা বহুতে ইয়াত আহি এতিয়া আমি কৰিবলৈ তোমালোকে সুযোগ সুবিধা পাইছা, কেনেকৈ কৰিবা কি কৰিবা। কিন্তু এটা কথা মই তোমালোকক সুধিব বিচাৰিছোঁ, তোমালোকৰ যিখিনি ল'ৰা ছোৱালী আছা, তোমালোকে কোনোবাই ভাবিছানে যে মই ভৱিষ্যতে কেতিয়াবা এণ্টাৰপ্ৰেনৰ হ'ম, ব্যৱসায়ী হ'ম? কোনোবাই ভাবিছানে? যদি ভাবিছা অলপ হাত উঠোৱাচোন চাওঁ। যেনে কোনো জোৰ অৱস্থি নাই, যেনে যদি তোমালোকে ভাবিছা যে মই এণ্টাৰপ্ৰেনৰ হ'ম, মই চাকৰি নকৰোঁ, বা মই ব্যৱসায় কৰিম, বা মই ফাৰ্মাৰ হ'ম। চবতকৈ মেইন কথা হৈছে মই ফাৰ্মিং কৰিম, বা মই এতিয়া ধৰা মোৰ যিটো বাহুবলী কণীৰ আমি উৎপাদন কৰোঁ সেইটো হৈছে এগ্ৰ' এলিড ইণ্ডাষ্ট্ৰী, মানে এগ্ৰিকালচাৰ ৰিলেটেড এটা ইণ্ডাষ্ট্ৰী। এইটো এগ্ৰ' এলিড ইণ্ডাষ্ট্ৰীত আহে। গতিকে এইটো আমি পল্ট্ৰি ফাৰ্মাৰ বুলি আমাক কোৱা হয়। পল্ট্ৰি ফাৰ্ম যিহেতু আমাৰ আছে, গতিকে পল্ট্ৰি ফাৰ্মাৰ বুলি কোৱা হয়। মোৰ প্ৰায় বাহুবলী নামৰ দুখন ফাৰ্ম আছে, বাহুবলী 1 আৰু বাহুবলী 2 যোৰহাটত আছে। প্ৰায় আমাৰ 1,35,000 মান কণী পৰা মুৰ্গী আছে, যিটো লেয়াৰ বাৰ্ডছ বুলি কোৱা হয় ইংলিছত। আৰু আমি প্ৰায় 1 লাখ মান কণী ডেইলি উৎপাদন কৰোঁ। প্ৰায় বুলি এইটো কাৰণে কৈছোঁ, কেতিয়াবা হয়তো 1 লাখতকৈ কমে, কেতিয়াবা 1 লাখতকৈ বাঢ়ে। চ' প্ৰায় আমি ডেইলি 1 লাখ কণী উৎপাদন কৰোঁ। আৰু ইয়াৰ যিটো আমাৰ যিটো ৱেষ্টৰ পৰা বাহুবলী মুৰ্গীৰ যিটো লেয়াৰ মুৰ্গীৰ ৱেষ্টৰ পৰা আমি বছৰেকত প্ৰায় 2,500 মেট্ৰিক টন আমি ধৰা বুলি এটা জৈৱিক সাৰ উৎপাদন কৰিছোঁ, যিটো ভাৰতবৰ্ষতে প্ৰথম এনেকৈ অৰ্গেনাইজ ৱেত কোনেও লেয়াৰ ফাৰ্মৰ ৱেষ্টৰ পৰা কোনেও অৰ্গেনাইজ ৱেত জৈৱিক সাৰ উৎপাদন কৰা নাই, যিটো আমাৰ উজনি অসমৰ আৰু আমাৰ মধ্য অসমতো বৰ্তমান খুব পপুলাৰ। বিশেষকৈ চাহৰ ইণ্ডাষ্ট্ৰী, চাহ বাগানত যথেষ্ট পপুলাৰ, ফিচাৰীত যথেষ্ট পপুলাৰ, আৰু যিকোনো খেতি বাতিত যথেষ্ট পপুলাৰ হৈছে। চ' মই এইটো কাৰণে তোমালোকক সুধিছিলোঁ, আমাক এতিয়া মই চৌধুৰী ছাৰৰ লগত যেতিয়া বহি আছিলোঁ ৰুমত, তেতিয়া চৌধুৰী ছাৰৰ লগত মই কৈছিলোঁ যে ছাৰ, মই আপুনি কোৱাৰ ঠিক বিপৰীতে কথাখিনি ক'ম। মই ল'ৰা ছোৱালীক ক'ম যে APSC IAS কেলেনো যাব লাগে, মই ঠিক বিপৰীত কথাখিনি ক'ম। আৰু সেইটো মই সঁচাকৈ অন্তৰৰ পৰা ফিল কৰোঁ যে সেই কথাখিনি যিখিনি আমি চাকৰি, মই এটা কথাই সকলোকে কওঁ আৰু এতিয়াও ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত যিমানখিনি ল'ৰা ছোৱালী আছে তাৰ মাজত কোনোবা IAS হ'ব, কোনোবা APSC হ'ব, APSC পাছ কৰিব, কোনোবা হয়তো ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হ'ব, বা কোনোবা বিভিন্ন চাকৰি কৰিব বা বিভিন্ন কৰিব। কিন্তু তাৰ লগতে আমি এই যে এণ্টাৰপ্ৰেনাৰশ্বিপ ব্যৱসায় কিন্তু সেই বস্তুটো মনৰ পৰা উলিয়াই দিব নালাগে। কাৰণ আমি যিটো এতিয়া বৰ্তমানৰ পৃথিৱীত আমি যিখিনি বিষয়ত এতিয়া আমি নেক্সট আৰু 10 মিনিট আমি কথা পাতিম, ধৰক মই যিটো এণ্টাৰপ্ৰেনাৰশ্বিপৰ কথা ক'ম, বা পৃথিৱীৰ যিটো পৰিৱেশ বৰ্তমান কেনেকুৱা হৈছে, পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ লগতে অসমৰ যিটো আমাৰ সামগ্ৰিক পৰিৱেশ, জীৱিকাৰ বা যিটো জব ৰিলেটেড যিখিনি পৰিৱেশ বৰ্তমান আছে অল অভাৰ ইণ্ডিয়াত বা ভাৰতবৰ্ষত, সেইখিনি কথা আমি পাতিম। কিন্তু মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে APSC IAS আমি যিকোনো পৰীক্ষাৰ কাৰণে ল'ৰা ছোৱালী প্ৰিপেয়াৰ কৰে, ঠিক আছে, বহুতখিনি ল'ৰা ছোৱালীয়ে নিজে হ'ব বিচাৰে, কৰিব, তেওঁলোকে বাই হাৰ্ট কৰে। কিন্তু আমাক বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে মাক বাপেকৰ কাৰণে বা ছ'চাইটিখনৰ কাৰণে তেওঁলোকে IAS বা APSC পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই যায় আৰু বছৰ ধৰি চলাই যায়।
কিন্তু যিখিনি সময় তেওঁলোকৰ এটা এইখিনি সোণালী সময় কাম কৰাৰ কাৰণে কিবা এটা নতুন ভবাৰ কাৰণে এটা সোণালী সময় সেই সময়খিনি অযথা তেওঁলোকে নষ্ট কৰে মই এইটো কথা কোৱা নাই যে কৰিব নালাগে প্ৰিপাৰেশ্যন বা চাকৰিৰ কাৰণে কৰিব নালাগে কিন্তু আমি সেই মই এতিয়া অলপ দেৰি কৈছোঁ আমি এই মেইন অবজেক্টিভ আমি মানে হয়তো গ্ৰেজুৱেশ্যন কৰিছা এতিয়া তোমালোকে এতিয়ালৈকে তোমালোকে ভালকৈ হয়তো গম নাপাওঁ আমি গম পোৱা নাছিলোঁ গ্ৰেজুৱেশ্যন কৰালৈকে আমি গম নাপাওঁ যে আমি কিনো কৰিবলৈ গৈ আছোঁ কিনো কৰিম ঘৰ যিটো কয় বা বাকী আমাৰ ছিনিয়ৰসকলে যিখিনি কৰিছিলে যে সেইখিনি আমি ফ'ল' কৰোঁ সাধাৰণতে কিন্তু মানে আমি সেই বস্তুটো আমি নাজানো যে আমি কি কৰিব লাগে এতিয়া যেতিয়া তোমালোকে পি জি কমপ্লিট কৰিবা বা অভাৰঅল কিন্তু আমাৰ দিনতকৈ আজিকালি এটা সুবিধা কি তোমালোকৰ হাতত এই বস্তুটো আছে যিটো বস্তু তোমালোকে আঙুলি টিপতে পৃথিৱীৰ চব কথা জানিব পৰা চব নলেজ ইনফৰমেশ্যন চব জানিব পৰা ভাৰতবৰ্ষত বৰ্তমান ষ্টাৰ্টআপৰ কেনেকুৱা পলিচিছ আছে অসমত কেনেকুৱা ষ্টাৰ্টআপ পলিচিছ আছে কেনেকুৱা এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিলে মই আগবাঢ়ি যাব পাৰিম মই ব্যৱসায় কৰিব পাৰিম ছাৰ্ভিচ ছেক্টৰত কেনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব পাৰিম মেনুফেকচাৰিং ক্ষেত্ৰত কেনেকুৱা কৰিব পাৰিম চ' বহুতখিনি কথা আছে কিন্তু এইটোৱে মই ক'ব বিচাৰিছোঁ যে আমি অকল চাকৰিমুখী হৈ আমি দেশখন ৰাজ্যখন চলাব নোৱাৰোঁ যদিও আমি ছাৰে এটা কথা কৈছে যে ননীগোপাল মহন্ত ছাৰেও কৈছে যে আমি জীৱিকা যদি আমি জীৱিকাটোক অকল ধৰি লওঁ যে আমি জীৱিকা যে আমি এইটোৱে ধৰি লওঁ যে IAS বা APSC এটা জীৱিকা যেনেকৈ যিকোনো খেতিয়ক এজনে এটা জীৱিকা অৰ্জন কৰি আছে আমি আমাৰ AC মেকানিক এজনে জীৱিকা অৰ্জন কৰি আছে ড্ৰাইভাৰ এজনে কৰি আছে মই সেইটো ভাবোঁ যে IAS বা ACS জনেও তেওঁলোকে এজন পাছ কৰিছে তেওঁলোকে এটা জীৱিকা অৰ্জন কৰি আছে ন' ডাউট সেইটো আমাৰ সমাজে সেইটো তেওঁক বেছি উচ্চ স্থান দিছে কিন্তু সেই বস্তুটো আমি কম সময়ত এতিয়া আমি উদাহৰণ কৰিব লাগিব যে ডিগনিটি অফ ৱৰ্ক কামৰ ডাঙৰ সৰু নাই যিটো আমি ভাৰতবৰ্ষত সাধাৰণতে আমি ক'বলৈ ভাল কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই আৰু হয়তো হ'বলৈ ভৱিষ্যতেও বহুত সময় লাগিব আমি এতিয়াও ড্ৰাইভাৰজনক বা AC মেকানিকজনক যদি কলেজৰ প্ৰফেচাৰ এজনতকৈ আমি তেওঁক সেই স্থানত নিদিওঁ আমি কিন্তু যদিও আজি ডেটত আমি যদি AC মেকানিক এজনক বিচাৰি যাওঁ তেওঁ দিনটোত তেওঁ যদি 4-5 হাজাৰ টকা ঘটিব পাৰে ৱেৰেজ মই দেখিছোঁ PhD কৰি ল'ৰাজনে প্ৰাইভেট এখন ইনষ্টিটিউটত কাম কৰে 7-8 হাজাৰ মাহেকীয়া দৰমহা আৰু AC মেকানিক এজনে দিনটোত 4,000 টকা ঘটে গতিকে মাহেকত তেওঁলোকে 1 লাখ টকা ওপৰত ঘটে আৰু তাৰ উপৰি তেওঁৰ পাবলৈ নাই তেওঁ বিচাৰি পাবলৈ ঠিক তেনেকৈ ধৰণে মানে যিকোনো স্কিল ছেট আমি যদি চাবলৈ যাওঁ এজন এতিয়া মই অলপ দিনৰ আগতে আমাৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডত এজন যথেষ্ট ওপৰ অফিচাৰৰ লগত কথা পাতি আছিলোঁ তেওঁলোকৰ গোটেই প্ৰজেক্টটো যিটো এক্সপানশ্যন প্ৰজেক্টটোত তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হৈছিলে ৱেল্ডাৰ বিচাৰি আৰু অসমীয়া ৱেল্ডাৰ তেওঁলোকে প্ৰায় নোপোৱাৰ নিচিনা স্কিল ৱেল্ডাৰ আৰু স্কিল ৱেল্ডাৰৰ দৰমহা হৈছে প্ৰায় 80,000 মানে টেম্পৰী পষ্টত তেওঁলোকে 70-80,000 টকা দিয়ে আৰু তাৰ ওপৰত মানে মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিয়ে এই স্কিল এডুকেশ্যনটো বা এটা স্কিল ডেভেলপ কৰিব আমি কেতিয়াও নিবিচাৰোঁ যিটো আজিৰ দিনত খুব দৰকাৰী আমি কলেজৰ ডিগ্ৰী ন' ডাউট লাগিব আমাক মাষ্টাৰ্ছ ডিগ্ৰীও লাগিব ন' ডাউট লাগিব আমি পৃথিৱীখনৰ কথা জানিব লাগিব কিন্তু যেনেকৈ আমি IAS বা ACS এছাম ল'ৰা ছোৱালী প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু আমি পোৱাটোও বিচাৰিছোঁ অসমীয়া ল'ৰা ছোৱালীয়ে IAS কি ACS কি মই বিচাৰোঁ আমাৰ ল'ৰা ছোৱালী ভাৰতবৰ্ষৰ যিকোনো চাকৰি যিকোনো কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে এপিয়াৰ হওক আৰু পাওক ইভেন আমি আজিকালি যিটো ডিফেন্সৰ এয়াৰফ'ৰ্চ হওক আৰ্মি হওক চবতে আমাৰ ল'ৰা ছোৱালী যাওক কিন্তু তাৰ লগতে আমি এই স্কিল ছেট কিছুমান আমি ডেভেলপ কৰিব লাগিব স্কিল ছেট এতিয়া যেনেকৈ আমি এণ্টাৰপ্ৰিনাৰশ্বিপৰ আমি যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিলোঁ আমাৰ 2000 মই পাছ কৰি উঠি আহি আমি তেতিয়াৰ দিনততো আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ শব্দটোৱে নাছিলে মাৰ্কেটত আমি যেতিয়া কৈছিলোঁ যে চাকৰি কৰা নাই মানে ব্যৱসায় কৰিব ব্যৱসায় কৰিছোঁ আৰু ব্যৱসায় তেতিয়া কেনেকুৱাকৈ ঘৰততো তেতিয়া বেয়া পাইছিলে ঘৰত মা দেউতাহঁতে কাৰণ ইমান কষ্ট কৰি পঢ়ুৱাইছে বেংগলোৰ নিচিনা জেগাত পঢ়িছে আমাৰ লগৰ যেনেকৈ এতিয়া ল'ৰাবোৰ ক'ৰবাত বাহিৰত আছে আমেৰিকাত আছে ক'ৰবাত বেলেগ জেগাত আছে তেনেকৈ ইহঁতেও তাতে থাকিব চাকৰি কৰিব বাহিৰলৈ যাব তেনেকুৱা ধৰণৰ কথা আমাৰ মা দেউতাহঁতে ভাবিছিলে মোৰো ভাবিছিলোঁ কিন্তু মোৰ দৃষ্টিভংগী অলপ বেলেগ আছিলে মই ভাবিছিলোঁ যে আমি নিজেই কিবা এটা কৰোঁ কিন্তু কি কৰোঁ মই নাজানিছিলোঁ কেনেকৈ কৰি এতিয়াও ধৰা মই তোমালোকক যদি কওঁ যে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰা ব্যৱসায় কৰা কিন্তু তোমালোকে মনত সুধিবা ভাবিবা যে কি কৰিব কাৰণ মোৰতো পইচা নাই মোৰ দেউতাৰ ইমান পইচা নাই মোৰ দেউতাই চাকৰি কৰে ঘৰত 2-3টা ল'ৰা ছোৱালী আমাৰো একেই আছে কিন্তু আমি ভাবিলোঁ যে আমি এনেকৈ কৰিম বুলি গতিকে সেই বস্তুখিনি মানে যিটো মনত এটা ইচ্ছাটো সেইটো প্ৰথম কথা এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে চাকৰি চবেই কৰিব পাৰিব মই সেইটো কথা কৈছোঁ কি IAS বা APSCও চবেই কৰিব পাৰিব কিন্তু ব্যৱসায় আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ সকলোৱে হ'ব নোৱাৰে কাৰণ
আজিৰ ডেটত আমি যদি কওঁ যে তুমি কোনোবা ল'ৰা সোধা যে টাটা গ্ৰুপত ডাঙৰ পষ্টত চাকৰি কৰে, কিন্তু টাটা গ্ৰুপটো কিনো? 150 বছৰ আগতে জামছেদজী টাটাই আৰম্ভ কৰা এটা ব্যৱসায়। ৰিলায়েন্স গ্ৰুপত চাকৰি কৰে, লাখ লাখ মানুহে চাকৰি কৰি আছে। তাত কোনোবা ভাল অফিচাৰৰ দৰমহা হৈছে 5-6 লাখ টকাৰ তলত নহয়। কিন্তু ৰিলায়েন্স গ্ৰুপ কি? আজিৰ পৰা 75 বছৰ আগতে ধীৰুভাই আম্বানীয়ে কৰা এটা ব্যৱসায়। আমি সেইটো কথা নাভাবোঁ, কিন্তু যেতিয়া ডাঙৰ কোম্পানী এটা ভাবোঁ সেইটো কিন্তু ব্যৱসায় নহয় আকৌ আমাৰ কাৰণে। কিন্তু সৰু এটা কোম্পানী আমি যিটো দেখি থকা সেইটোৱে ব্যৱসায়। চ' আমি সেই বস্তুখিনি আমি মনৰ পৰা আঁতৰাই দিব লাগিব যে ৰিলায়েন্স গ্ৰুপ, মই কোৱা নাই যে আমি অসমৰ পৰা গৈ ৰিলায়েন্স বা আদানীৰ নিচিনা এটা গ্ৰুপ হ'বগৈ পাৰিম, কিন্তু আমি চেষ্টাটো কৰিব লাগিব। এতিয়া আমি আজি মোৰ যিটো কোম্পানী নৰ্থ ইষ্ট এগ্ৰ প্ৰডাকশ্যন ছাৰ্ভিচেছ, আমি আজি প্ৰাউডলি কওঁ যে আমি প্ৰায় 100 ওপৰৰ আমাৰ ল'ৰা ছোৱালী আমাৰ লগত ডাইৰেক্টলি চাকৰি কৰি আছে আমাৰ লগত। আৰু প্ৰায় আমাৰ যিটো ছাপ্লাই চেইনটোত প্ৰায় 300 পৰা 500 মানুহে গোটেই ছাপ্লাই চেইনটোত সোমাই কাম কৰি আছে। তেওঁলোকৰ 300 মানৰ ওপৰত ফেমিলি চলি আছে। আৰু তাৰোপৰি আমাক বাহুবলী কণীৰ কাৰণে যিটো আমাক দানা আমি প্ৰস্তুত কৰোঁ, সেই দানা প্ৰস্তুত কৰাৰ কাৰণে আমাক 60% মান আমি মাকৈ লাগে। আমাক প্ৰায় 1 টনত প্ৰায় 600 কেজিমান মাকৈ লাগে। তেনে মানুহ আমি কেনেকৈ কৰিম? কিন্তু আজিৰ দিনত চৰকাৰে বহুত সুবিধা দিছে। আজিৰ দিনত এণ্টাৰপ্ৰিনাৰশ্বিপ, তুমি সাধাৰণ এটা আইডিয়া এটা লৈ যোৱা, এটা আইডিয়া চিম্পল আইডিয়া এটা লৈ যোৱা। আসাম ষ্টাৰ্টআপ আছে, IIT গুৱাহাটী ষ্টাৰ্টআপ আছে, ডাঙৰ ষ্টাৰ্টআপ, IIT খড়গপুৰ ষ্টাৰ্টআপ চলাই আছে। ইভেন মই ছাৰক সুধিছিলোঁ, ননীপল মহন্ত ছাৰক, যে ষ্টাৰ্টআপটো ইয়াত আৰম্ভ কৰিছে ভালকৈ। আৰু মই সেইটো ছাৰক অনুৰোধ কৰিম যে ষ্টাৰ্টআপটো অসম ষ্টাৰ্টআপৰ লগত গুৱাহাটী ইউনিভাৰ্চিটি ষ্টাৰ্টআপটো কানেক্ট কৰক। ল'ৰা ছোৱালীয়ে মানে মই এইটো কোৱা নাই যে অকল মানে সেই কম্পিটিটিভ এক্সামবোৰ পৰিৱেশ এটাই থাকক গুৱাহাটী ইউনিভাৰ্চিটি, নহয়। ইয়াত গোটেই ল'ৰা ছোৱালী যেনেকৈ এতিয়া তোমালোকে যে মই বেংগলোৰৰ IIM-SIIM-ৰ কথা কৈছোঁ বা ষ্টেনফৰ্ড ইউনিভাৰ্চিটি, তাত যেতিয়া ল'ৰা ছোৱালী 3টা লগ খায় সিহঁতি নতুন কোম্পানী গঠন কৰাৰ কথা কয়। আৰু আমি কি হওঁ, আমি কোন মানে কম্পিটিটিভ এক্সামক মই কোনো বেয়া হেৰি কোৱা নাই, কিন্তু কম্পিটিটিভ এক্সামৰ কথা পাওঁ। গতিকে কোনখন দেশ আগবাঢ়িব? আমি আগবাঢ়িলে বেলেগ দেশ আগবাঢ়িব। গতিকে আমি সেইটো এটা চাব লাগে কি আমি কেনেকৈ নিজৰ লগতে নিজে যেতিয়া সেলফ এমপ্লয়েড হোৱাৰ লগতে আৰু বহুতখিনি মানুহক এমপ্লয় কৰাব পাৰোঁ। গতিকে তাত আজিকালি আৰু আজি ধৰা তোমালোকৰ এটা বিশেষ দিন, তোমালোকে যিটো আজি ইণ্ডাকশ্যন তোমালোকৰ হৈছে, অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো হৈছে। গতিকে তোমালোকে প্ৰথম কথা মই তোমালোকক ক'ম যে এটা কথা, তোমালোকে যিটো পঢ়া শুনা কৰিব আহিছা খুব একাগ্ৰতাৰে ভালদৰে কৰা। খুব কাৰণ পঢ়া শুনাটোৰ যিখিনি নলেজ তোমালোকে পাবা সেইখিনি যিমান যি হ'লেও পিছত আৰু ঘূৰাই নোপোৱা। তাৰপিছত কৰিবলৈ বা বেলেগ কাম কৰিবলৈ বহুত সময় পাবা। ব্যৱসায় কৰিবলৈ সময় পাবা, চাকৰি কৰিবলৈ সময় পাবা, কিন্তু পঢ়া শুনাটো খুব একাগ্ৰতাৰে কৰা যিখিনি সময় তোমালোকে ইয়াত পাইছা। আৰু তাৰ লগতে যিখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ মানে মিউজিক হওক, আৰ্ট হওক, যিখিনি সেইখিনি যিমান পাৰে সিমান কৰা। আৰু এটা কথা কৈছোঁ কমিউনিকেশ্যন, আৰু এটা টিমত কাম কৰাৰ, এটা টিমত যেনেকৈ কাম কৰিব পাৰি সেই বস্তুটো শিকায়, টিম ৱৰ্কটো শিকায়। ইউনিভাৰ্চিটিখন আচলতে এটা ভিভেৰিয়াছ কমিউনিকেশ্যন। তোমালোকে লগৰ ল'ৰা ছোৱালীৰ লগত কেনেকৈ কথা পতা, শিক্ষাগুৰুসকলৰ লগত কেনেকৈ কথা পতা, অভাৰঅল যেতিয়া কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিবা সেইটো পিছত ব্যৱসায় হওক বা পিছত তেনেকুৱা ধৰণৰ যিকোনো কামত বহুত সহায় কৰে। সেই কথাখিনি তোমালোকে শিকায়। গতিকে মই এটাই কথা কওঁ এণ্টাৰপ্ৰিনাৰশ্বিপৰ ক্ষেত্ৰত, মই তোমালোকে হয়তো শুনিছা জেক মা, তেওঁ হৈছে এজন ডাঙৰ এণ্টাৰপ্ৰিনাৰ হয়, ফাউণ্ডাৰ হয়। তেওঁ এষাৰ কথা কৈছিলে, মানে তেওঁ এটা কোট দিছিলে যে ব্যৱসায়ৰ ক্ষেত্ৰত, মানে আমাৰ অসমীয়া মই সেইটো অসমৰ ক্ষেত্ৰতো পূৰা ভাবোঁ যে এইটোৱে হয়, টুডে ইজ টাফ, টুমৰো উইল বি ৱৰ্ছ, বাট দ্য ডে আফটাৰ টুমৰো উইল বি ছানশ্বাইন, এণ্ড মষ্ট অফ দ্য বিজনেছ উইল ডাই বিফ'ৰ টুমৰো। মানে আমি মানে এইটোৱে কৈছে যে আমি অহাকালিয়ে মানে আমাৰ বিজনেছবোৰ মানে লুপ্ত হোৱাৰ বা আমি শেষ হোৱাৰ কাৰণ হৈছে আমি এই একাগ্ৰতাটো নাথাকে ব্যৱসায়। মানে ব্যৱসায়ত কি হৈছে, মই কৈছোঁ চাকৰি বা তেনেকুৱা ক্ষেত্ৰতকৈ ব্যৱসায়টো বা এণ্টাৰপ্ৰিনাৰশ্বিপটো বহুত বেছি টান। যিকোনোৱে হওক তুমি এটা ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি কৰা, এখন ভাল ৰেষ্টুৰেণ্ট খোলা, এখন ভাল হোটেল খোলা, তুমি আমাৰ নিচিনাকৈ ফাৰ্মিঙত ব্যৱসায় কৰা বা যিকোনো ধৰণৰ কৰা, কিন্তু প্ৰথম 5 বছৰ 7 বছৰ যথেষ্ট কষ্ট পাবা। তোমাক এনেকুৱা লাগিব যেন এৰি দিয়ে, আৰু এৰিয়ে দিয়ে। অসমত আমাৰ 95% মানুহ সেইটো সময়তে এৰি দিয়ে আকৌ তেওঁলোকে চাকৰি বিচাৰে। গতিকে সেই সময়খন বহুত টাফ হয়। চাকৰি এটা পালা তোমালোকে, ঠিক আছে, কষ্ট কৰিলা, চাকৰি এটা পালা, সেই চাকৰিটো তুমি গৈ থাকিবা প্ৰমোচন কৰি। কিন্তু ব্যৱসায়টো তেনেকুৱা বস্তু নহয়, বা এণ্টাৰপ্ৰিনাৰশ্বিপটো তেনেকুৱা বস্তু নহয়।
গতিকে সেই একাগ্ৰতাটো আৰু সেই কষ্ট কৰা মানসিকতাটো আমাক লাগিব আৰু মানে নেৰানেপেৰাকৈ লাগি থকা যিটো মানে ধৰা ছাৰে IASৰ কথা এক্সামৰ ক্ষেত্ৰত কৈছিলে য়েছ IASৰ এক্সামটো প্ৰায় তেনেকুৱা ধৰণৰ মানে বহুত কষ্ট কৰিব লাগিব কিন্তু তাত আকৌ IAS পোৱাৰ পিছত তোমাৰ হয়তো এটা স্মুথ লাইফ কিন্তু ব্যৱসায়টো তেনেকুৱা নহয় ব্যৱসায়টো তুমি কৰিলে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিলে তুমি এইটো জানি ল'ব লাগিব যে তুমি লাইফ লং তুমি মানে এটা কষ্ট কৰিবলৈ গৈ আছা আৰু সেইটোৱে সেই মানে কি ক'ম আৰু তোমাক সেই তাত কৰাৰ যিটো আগ্ৰহটো লাগিব যিখিনি সেই কষ্ট কৰা চ' মই এইখিনি কথাই ক'লোঁ আৰু আমি বিশেষকৈ অসমখনত কি হৈছে আমি হৈছোঁ এটা এগ্ৰিকালচাৰ ষ্টেট মানে আমি প্ৰায় কৃষি প্ৰধান ৰাজ্য আমাৰ যিহেতু এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্টটো আনিছে সেইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট সঁচা অৰ্থত ক'ব লাগে অসমত আচলতে ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত অসমখন ডাঙৰ ইণ্ডাষ্ট্ৰী আচলতে আমি যদি চাওঁ মটৰ ভেহিকেল বা তেনেকুৱা ধৰণৰ ডাঙৰ ইণ্ডাষ্ট্ৰী অসমত নাহে কাৰণ এইটো কাৰণে নাহে আমি লেণ্ড লক আমাৰ ওচৰত সাগৰ নাই আৰু যিহেতু মেটেৰিয়েলটো বাহিৰৰ পৰা আনিব লাগিব আকৌ বনাই তাৰ বস্তুখিনিও ফাইনেল প্ৰডাক্টটো যদি বাহিৰত পঠাব লাগে থাকিব কোনো কোম্পানীৰ কাৰণে এইটো ভাইবল নহয় কি এটা ইণ্ডাষ্ট্ৰী অসমত ষ্টিল ইণ্ডাষ্ট্ৰী অসমত তেনেকৈ নাহে ডাঙৰ ষ্টিল ইণ্ডাষ্ট্ৰী চিমেণ্ট ইণ্ডাষ্ট্ৰী ধৰা আছে কিন্তু সেইটো কাৰণে আমি কি হৈছে এটা যিটো ইণ্ডাষ্ট্ৰী ইক'চিষ্টেম এটা অসমত গঢ় দিব নোৱাৰোঁ মানে বিশেষকৈ মেনুফেকচাৰিঙৰ ক্ষেত্ৰত গতিকে সেইকাৰণে আমি কৃষি মানে ফাৰ্মিঙক লৈ আমি থাকিব লাগিব কিন্তু তাত বহুতখিনি অপৰচুনিটিছ আছে আমাৰ যেনে স্পাইচটো আমাৰ কাৰণে বহুত ডাঙৰ এটা অপৰচুনিটি হ'ব পাৰে এইটো বা এগ্ৰ' এলিড ইণ্ডাষ্ট্ৰী যিখিনি আছে সেইখিনি ফাৰ্মিঙৰ কথা আমি ক'ত পাতোঁ বা মাছৰ ক্ষেত্ৰত কাৰণ আমি নিজে 4 কোটি মানুহ হৈছোঁ আমাৰ অসম এই নৰ্থ ইষ্টৰ 4.5 কোটি 5 কোটি মানুহ আটাইতকৈ ডাঙৰ কনজিউমাৰ নন ভেজ কনজিউমাৰ ইন ইণ্ডিয়া আমি মানে তোমালোকে হয়তো এটা কথা নাজানা ব্ৰইলাৰ যে আমি মাংসটো খাওঁ ব্ৰইলাৰ মাংসৰ কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী হ'লে গম পোৱা নে উইকলি ব্ৰইলাৰ মাংসৰ ইণ্ডাষ্ট্ৰী হৈছে উইকলি প্ৰায় 1500 কোটি টকাৰ ইণ্ডাষ্ট্ৰী এটা 1500 কোটি টকাৰ ইণ্ডাষ্ট্ৰী সেইকাৰণে গোটেই ইণ্ডিয়াৰ ডাঙৰ ব্ৰইলাৰ ইণ্ডাষ্ট্ৰী গোটেইকেইটা অকল অসম আৰু নৰ্থ ইষ্ট কনচেনট্ৰেট কৰে তেওঁলোকে তাৰ লগত ৰিলেটেড ফিডৰ ইণ্ডাষ্ট্ৰী বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী ফিড মানে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী যেতিয়ালৈকে ইয়াত সোমোৱা নাযায় তেতিয়ালৈকে গম পোৱা নাযায় সদায় চবেই ভাবি থাকে যে ডাঙৰ 1500 কোটি উইকলি মানে মাহেকত হৈছে 6000 কোটি এটা ইণ্ডাষ্ট্ৰী আৰু বছৰেকত হৈছে প্ৰায় 72000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী ডাঙৰ এটা মেনুফেকচাৰিং মানে কাৰ্ছৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীতকৈ বেছি ডাঙৰ ইণ্ডাষ্ট্ৰী অসমৰ কাৰণে মানে নৰ্থ ইষ্টৰ এইটো ইণ্ডাষ্ট্ৰী চ' আমি সেই কৃষি প্ৰধান ৰাজ্য হিচাপে আমি কৃষি এগ্ৰ' এলিড ইণ্ডাষ্ট্ৰীবোৰ যেতিয়া কৰিবলৈ ল'ম তেতিয়া আমি আগবাঢ়ি যাম আমি প্ৰডাক্টখিনি হয়তো অসমত আমাৰ নিজৰ কাৰণে লাগে এতিয়া আমি নিজেই আমি কণী উৎপাদন কৰোঁ প্ৰায় 1 লাখ কণী আৰু আমি আনাদাৰ 2 বছৰৰ ভিতৰত আৰু 3 লাখ কণী উৎপাদন কৰা এটা লক্ষ্য এটা বাজি লৈছোঁ গতিকে আমি খুব সোনকালে হয়তো আমি এইটো প্লেনিং কৰি আছোঁ আমি কেনেকৈ আৰু 3 লাখ লৈ যাওঁ কিন্তু তথাপিতো আমাৰ অসমত প্ৰায় বৰ্তমান আমাৰ নিচিনা সৰু সুৰা তেনেকুৱা ফাৰ্ম মিলাই পিনি খুব বেছি 7-8 লাখ কণী 10 লাখ কণী উৎপাদন হয় কিন্তু অসমৰ ডেইলি ৰিকুৱাৰমেণ্ট আছে প্ৰায় 50 লাখৰ ওপৰত গতিকে এতিয়াও বহুত অপৰচুনিটিছ আছে মাছৰ ক্ষেত্ৰত তেনেকুৱা মাংসৰ ক্ষেত্ৰতো আছেই গাহৰি আমি মাংস কিমানখিনি বাহিৰৰ পৰা আনো গোটেই আনি যদিও আমাৰ গাহৰি এতিয়া প্ৰায় সকলো মানুহে খাই বুলি ক'লেও ভুল কোৱা নহয় গতিকে বহুত ধৰণৰ আছে তোমালোকে এটাই বস্তুটো চাবা কি আজিকালি তোমালোকৰ কাৰণে খুব ভাল ষ্টাৰ্টআপ আছাম ষ্টাৰ্টআপ আছে বা বাকীখিনি যিখিনি আছে তোমালোকে সেইখিনি এক্সপ্ল'ৰ কৰিবা কেনেকৈ কৰিব পাৰা আৰু ভাল আইডিয়া যদি পইচাও নাথাকে ভাল আইডিয়া এটা লৈ তোমালোকে এপ্ৰ'চ কৰা আজিকালি আমাৰ দিনত আগতে বেংকেও আমাক লোন নিদিছিল আজিকালি বেংকৰ লোন পাবলৈও খুব ভাল 2 লাখ টকাৰ মুদ্ৰাৰ লোন সাধাৰণ মানে তোমাৰ য'ত সাধাৰণ কাগজ এখন লৈ গ'লে তোমাৰ 2 লাখ টকাৰ মুদ্ৰাৰ লোন এটা দিয়ে বাকীটো মই নকওঁ আছাম ষ্টাৰ্টআপত 5 লাখ টকা এনেই দিয়ে এটা আইডিয়া এটা লৈ গ'লে 5 লাখ টকা দিয়ে তাৰপিছৰ পৰ্যায়খিনিতো আছে গতিকে মই আশা কৰিছোঁ যে ইয়াৰ পৰা IAS SCSৰ লগতে এই বেষ্টৰ পৰা 2-3জন এণ্টাৰপ্ৰেনৰ ওলাব তাকে আশা কৰি মই আজি বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ